এগৰাকী 16-17 বছৰ বয়সীয়া যুৱতী হাতত কফ সিৰাপ আৰু কিছু হোমিওপ্যাথিক মেডিচিন আহোঁতে বাটত একাংশই ঘেৰি ধৰিছে আবদ্ধ কৰি বিভিন্ন ধৰণৰ প্ৰশ্ন মানসিকভাৱে অত্যাচাৰ কৰিছে খোপা ধৰাৰ সন্দেহত তেওঁলোকৰ যুক্তি হাতত একেলগে কেনেদৰে হোমিওপ্যাথিক আৰু এলোপ্যাথিক মেডিচিন থাকিব পাৰে এটা কি চোকে ড্রপ হ্যাঁ এটা তো কি এর মেডিসিন এলোপ্যাথিক হোমিওপ্যাথিক মেডিসিন কি একলগে থাকে নাকি অন্য কি এর মেডিসিন অকল এই ঘটনাটোৱে নহয় সাম্প্ৰতিক সময়ত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এনেকুৱা বহুত ভিডিঅ' য'ত আমি দেখিবলৈ পাই আছোঁ যে খোপা ধৰাৰ সন্দেহত একাংশ লোকে কিছু মানসিকভাৱে বিকাৰগ্ৰস্ত বা দৰিদ্ৰ শ্ৰেণীৰ যেন লাগে 50ৰ পৰা 60 বছৰ বয়সৰ এনেকুৱা বিভিন্ন লোকক দেখিবলৈ পাইছোঁ হাৰাশাস্তি কৰি আছে মানসিক বা শাৰীৰিকভাৱে আজি আমি ভিডিঅ'টোত বুজিবলৈ চেষ্টা কৰিম আচলতে ইয়া প্ৰকৃততে খোপা ধৰা হয়নে বা কি সঁচা কি মিছা তো বলক আমি ভিডিঅ'টোত বুজিবলৈ চেষ্টা কৰোঁ প্ৰথম কথাটো হৈছে যে এই ঘটনাবোৰ য'ত সংঘটিত হৈ আছে সেই অঞ্চলবোৰ সাধাৰণতে সংখ্যালঘু অঞ্চল বিশেষকৈ য'ত অশিক্ষিত লোকৰ সংখ্যা বেছি আৰু আমি যদি এটা কথা মন কৰোঁ বৰ্তমান ৰমজান মাহ চলি আছে আৰু এই ৰমজান মাহত মুছলমানসকলে জাকাত ফিত্ৰা দিয়ে ফিত্ৰাৰ লগতে জাকাতো বেছিকৈ দিয়ে আৰু এই জাকাতৰ বাবে দুখীয়া শ্ৰেণীৰ লোকসকলে মানুহৰ ঘৰলৈ যায় বা এই সময়ছোৱাত অকল এই স্থানীয় যিখিনি দৰিদ্ৰ নিচলা লোক আছে অকল সেইখিনিলৈ সীমাবদ্ধ নাথাকে বাহিৰৰ পৰাও দেখা যায় কিছু অচিনাকি দুখীয়া শ্ৰেণীৰ লোকো এই জাকাত ফিত্ৰা আদায়ৰ বাবে লোকৰ ঘৰে ঘৰে যায় গতিকে প্ৰথম যেটো সম্ভাৱ্য কাৰণ হেয়া হ'ব পাৰে যে এই লোকসকল জাকাত ফিত্ৰাৰ কাৰণে হয়তো ইঘৰ সিঘৰলৈ গৈ আছে গতিকে এনেকুৱা লোকক অযথা হাৰাশাস্তি নকৰিব বা উৰা বাতৰি নিবিয়পাব এই খোপা ধৰাৰ নামত দ্বিতীয়টো কথাটো হৈছে যে আপোনাৰ এটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে যে তেওঁলোক হয়তো খোপা ধৰা যাক আমি কিডন্যাপাৰ বুলি ক'ব পাৰোঁ একাংশ দুষ্ট চক্ৰই এই সুযোগ গ্ৰহণ কৰি অৰ্থাৎ যেহেতু ৰমজান মাহত এই দুখীয়া লোকসকলে জাকাত ফিত্ৰাৰ কাৰণে লোকৰ ঘৰলৈ যায় গতিকে একাংশ দুষ্ট চক্ৰই এনেকুৱা হ'ব পাৰে যে এই দুখীয়া একাংশ লোকক ফুচলাই তেওঁলোকক টকাৰ প্ৰলোভন দেখুৱাই হয়তো কিডন্যাপ কৰাবও পাৰে ল'ৰা ছোৱালীক এটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে কিন্তু একেবাৰে গতিকে আপোনাৰ প্ৰথম কৰণীয় কামটো হ'ব যে আপোনাৰ সন্তানক বা সৰু সৰু এই ল'ৰা ছোৱালীবিলাকক সুৰক্ষিত ৰখাটো নজৰ ৰখাটো তেওঁলোক ক'ত গৈছে কি কৰিছে বাহিৰলৈ গৈছে নেকি নজৰ ৰাখিব লাগে ক'ত খেলিছে লগতে ঘৰত যদি তেনেকুৱা অচিনাকি কোনো ব্যক্তি আহে তেওঁলোকৰ হতুৱাই কোনো ধৰণৰ টকা পইচা নিদিব বা জাকাত ফিত্ৰাত বা বেলেগ ধৰণৰ ভিক্ষা এইবোৰ নিদিব আপোনালোকে নজৰ ৰাখক ইয়া হ'ব আপোনালোকৰ প্ৰথম আপোনাৰ কৰণীয় কাম আৰু যদি তেনেকুৱা লোকৰ প্ৰতি আপোনালোকৰ কিবা সন্দেহ উপজিছে তেনেকুৱা যদি কিবা অচিনাকি লোক দেখিছে তেওঁলোকৰ গতিবিধি যদি আপোনালোকৰ সন্দেহ হয় তেতিয়ালৈকে আপোনালোকে আইন হাতত তুলি নল'ব এনেকুৱা মব লিঞ্চিঙৰ দৰে ঘটনাৰ সৃষ্টি নকৰিব আপোনালোকে পুলিচক খবৰ দিয়ক পুলিচক গতাই দিয়ক তেওঁলোকে বিচাৰ কৰি চাব কি সঁচা কি মিছা গতিকে মই ভিডিঅ'টোত এইখিনি কথা ক'ব বিচাৰিছোঁ যে এই সময়ত ৰমজান মাহত জাকাত ফিত্ৰাৰ বাবে এই দুখীয়া লোকসকল লোকৰ ঘৰলৈ যায় গতিকে অযথা এওঁলোকক খোপা ধৰাৰ নামত যাক আমি গাঁৱলীয়া ভাষাত চালা ধৰা বুলি কওঁ হাৰাশাস্তি নকৰিব যদি আপোনাৰ সন্দেহ হৈছে পুলিচক খবৰ দিয়ক কিন্তু এই অভিনীল কাণ্ডৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নকৰিব লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ জয় অসম